কালি দেওবাৰৰ দিনা অকণমান ওলাই নাহিলে কেলৈ জানো ভাল নালাগে, কাৰণ দেওবাৰৰ দিনটো মানুহজনো ঘৰতে থাকে। সেই গতিকে এওঁক ক'লোঁ বোলো ব'লাচোন বোলো দৌলৰ ফালে ওলাই যাওঁ, শাওণ মাহ চলি আছে, তাৰ চাগে পৰিৱেশ সেইফালৰ পৰিৱেশ চাগে বৰ ধুনীয়া হৈ আছে। গৈ পাই দেখিলোঁ ৰাম একেবাৰে শিৱৰাত্ৰি মেলা যেনেই লাগিলে, মানুহৰ ভিৰ তাতে, বৰ পৰিৱেশটো ভাল লাগিলে। তাৰপৰা এওঁক ক'লোঁ বোলো আজিতো চাকি বন্তি একো দিব নোৱাৰোঁ, কাৰণ দেওবাৰ তাতে মাছ মাংস কিবা নহয় কিবা এটা খোৱা হৈছে। সেই গতিকে বোলো কাইলৈ সোমবাৰ ৰাতিপুৱা চাকি গজিবলৈ আহিম, তুমি আহিব নোৱাৰিলেও নাই বাৰু। সেই গতিকে আজি সোমবাৰ ৰাতিপুৱাই মমিক লৈ চাকি গছ দিবলৈ বুলি আহিলোঁ। আহি দেখিছোঁ মানে ইমানেই ভিৰ, মানে সোমবাৰ তাতে বহুত মানুহৰ ভিৰ। বাহিৰতে চাকি দি মেলি বাহিৰৰ পৰাই সেৱা কৰিলোঁ, ভিতৰলৈ সোমাই গৈ মানে সেৱা কৰিবলৈ সাধ্য নাই। সকলো ভক্তই মানে লাইনত থিয় হৈ আছে, তাতে ৰ'দ কম চোকা জানো আজি, পিছবেলাহে অকণমান ঠাণ্ডা পৰিছে। তাৰপিছত তাত যে শিৱভক্ত আপোন মানুহসকলক যে লগ নাপাম সেয়াটো হ'ব নোৱাৰে, লগ পাই আৰু কি কৰিম, আমাৰ ফটোহে মেইন হৈছে, ফটো ভিডিঅ' মেইন আৰু সেয়াকে কৰি